কাৰ্বি আংলঙত আজি যিটো পৰিস্থিতিৰ সৃষ্টি হৈছে, কাৰ্বি আংলঙত কাৰ্বি মানুহৰ জাতি মাটি আৰু ভেটিৰ কাৰণে এটা ডাঙৰ শংকাৰ সৃষ্টি হৈছে। আৰু আমি ভাবোঁ যে যোৱা সময়ছোৱাত এই যিটো ঘটনা ঘটিছে কাৰ্বি আংলঙত, এই ঘটনাটোৱে আমাৰ সমগ্ৰ অসমৰ মানুহক আপোনাৰ উদ্বিগ্ন কৰি তুলিছে। ষষ্ঠ অনুসূচী আপোনালোক সকলোৱে জানে যে ষষ্ঠ অনুসূচী আপোনাৰ কৰা হৈছিল সংবিধানত, যে যিবিলাক জনজাতীয় মানুহ আছে, এই জনজাতীয় মানুহৰ ভূমি, এই জনজাতীয় মানুহৰ ৰাজনৈতিক অধিকাৰৰ সুৰক্ষা, এই জনজাতীয় মানুহৰ সাংস্কৃতিক অধিকাৰৰ সুৰক্ষাৰ কাৰণে। আৰু সেইকাৰণে ষষ্ঠ অনুসূচীত আমি দেখা পাইছোঁ যে কিদৰে মানুহৰ আপোনাৰ বাহিৰৰ মানুহৰ মাটি ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰত বাধা আৰোপ কৰা হৈছে। কিন্তু এনেকুৱা বাধা থকাৰ পিছতো আমি দেখিলোঁ যে যোৱা সময়ছোৱাত ব্যাপকভাৱে মানুহৰ প্ৰব্ৰজন ঘটিছে আৰু সেই প্ৰব্ৰজনে কাৰ্বি মানুহক শংকিত কৰি তুলিছে। তেওঁলোকৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হৈছে, তেওঁলোকে ভোট দি আপোনাৰ কাৰ্বি আংলঙৰ ৰাজনীতিৰ ভৱিষ্যত নিৰ্ণয় কৰিব পৰা হৈছে। কাৰ্বি আংলঙৰ মানুহৰ সাংস্কৃতিক যি অধিকাৰ, সাংস্কৃতিক অধিকাৰৰ প্ৰতি ভাবুকিৰ সৃষ্টি হৈছে। গতিকে তেনেকুৱা এটা সময়ত যিটো সময়ত চৰকাৰে জাতি মাটি ভেটি ৰক্ষাৰ মানে আপোনাৰ শপত লওঁ বুলি দাবী কৰা চৰকাৰখনে আপোনাৰ যিটো কাম কৰিব লাগিছিল যে এই মানুহবিলাকক কেনেকৈ তাৰ পৰা আঁতৰাই বেলেগত সংস্থাপন দিব পাৰে তাৰ ব্যৱস্থা কৰিব লাগিছিল। তাকে নকৰি আমি দেখিছোঁ যে তেওঁলোকে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে এই মানুহখিনিক আপোনাৰ তাতে বহুৱাই ৰাখিবলৈ চেষ্টা কৰিছে, কাৰণ তেওঁলোকে এইটো এটা তেওঁলোকৰ কাৰণে ভোট বেংক। আৰু সেইকাৰণে তেওঁলোকে আপোনালোকে দেখিছে যে গেৰুৱা পতাকা লৈ জয় শ্ৰীৰাম ধ্বনি দি আপোনাৰ কাৰ্বি গো বেক, চাইনিজ কাৰ্বি গো বেক বুলি আপোনাৰ দিয়াৰ সাহস কৰিছে অসমৰ মাটিত। গতিকে এইটোত চৰকাৰী পৃষ্ঠপোষকতা নাথাকিলে এনেকুৱা ধৰণৰ সাহস কৰিব নোৱাৰে। আৰু মুখ্যমন্ত্ৰী আপোনাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা সাংঘাতিক ধৰণেৰে আপোনাৰ মিথ্যাচাৰৰ আশ্ৰয় লৈছে যে আদালতৰ স্থগিতাদেশৰ কাৰণেহে একো কৰিব পৰা নাই। কিন্তু আমাৰ প্ৰশ্ন হ'ল যে আদালতৰ স্থগিতাদেশটো নাইকিয়া কৰাৰ কাৰণে, তেওঁক আপোনাৰ সংশোধন কৰাৰ কাৰণে আপোনালোকে কি ব্যৱস্থা গ্ৰহণ কৰিলে? 2024 চনৰ পৰা এটা গোচৰ পৰি আছে, দুটা গোচৰ পৰি আছে, আৰু দুইটা গোচৰতে আমি দেখা পাইছোঁ যে আপোনাৰ চৰকাৰী পক্ষৰ গাফিলতিৰ কাৰণে এই দুটা গোচৰত আপোনাৰ আজি পৰ্যন্ত এই গোচৰকেইটাৰ মীমাংসা হোৱা নাই। আৰু আপোনাৰ 243 জন আৰু 23 জন এইখিনি মানুহৰ ক্ষেত্ৰত এটা আপোনাৰ স্থগিতাদেশ আছে। এই স্থগিতাদেশটো তেওঁলোকে যদি এখন কাগজ আনি দেখুৱাব লাগে যে এইখিনি মাতৃ PGR আৰু VGR, সেইখিনি কৰাই দিয়াৰ লগে লগে আপোনাৰ এই গোচৰটোত স্থগিতাদেশটো উঠি গ'লহেঁতেন। কিন্তু সেই কামটো কৰা হোৱা নাই। কিয় কৰা হোৱা নাই? এই কাৰণেই কৰা হোৱা নাই কাৰণ সেয়া হ'ল তেওঁলোকৰ ভোট বেংক। গতিকে তেওঁলোকে ভোটৰ ৰাজনীতিত তেওঁলোকে জানে যে এইখিনি মানুহ থাকিলে আগন্তুক নিৰ্বাচনত য'ত কাৰ্বি মানুহৰ তেওঁলোকৰ ওপৰত বিশ্বাস নাইকিয়া হৈ আহিছে, তাত তেওঁলোকে এইবোৰ মানুহৰ ভোটেৰে আপোনাৰ নিৰ্বাচন জিকিব পাৰিম বুলি। সেইকাৰণে আমি কৈছোঁ যে এই যিটো ঘটনা ঘটিছে এইটোৰ বাবে প্ৰত্যক্ষভাৱে চৰকাৰ দায়ী, আৰু চৰকাৰে এতিয়া আদালতৰ দোহাই দি নিজৰ দায় সাৰিব পাৰিব বুলি ভাবিলে নহ'ব। আৰু ইমিডিয়েটলি অতি সোনকালে কাৰ্বি মানুহৰ যি আশা আকাংক্ষা, কাৰ্বি মানুহৰ যি দাবী, সেই দাবীৰ প্ৰতি সন্মান জনাব লাগে। এই যিসকল বাহিৰৰ পৰা অহা মানুহ আছে এইসকলক নি আপোনাৰ আমি কোৱা নাই যে তেওঁলোকৰ ওপৰত বুলডোজাৰ চলাই দিয়ক, কিন্তু তেওঁলোকক ইয়াৰ পৰা নি ৰিহেবিলিটেট কৰক। য'ৰ পৰা তেওঁলোক আহিছে, অৰ্থাৎ কোনোবা যদি বিহাৰৰ পৰা আহিছে, বিহাৰত মাটি চাটি দি তেওঁলোকক সন্মানে তেওঁলোকক থাকিবলৈ দিয়ক। আৰু বাহিৰৰ পৰা আৰু ক'ৰবাৰ পৰা যদি কোনোবা আহিছে সেইবিলাককো তেনেকৈ দিব লাগে, আৰু দি তেওঁলোকে এই কাৰ্বি মানুহৰ অধিকাৰক সুৰক্ষা কৰিব লাগে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।